নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে সমূহ দৰ্শকবৃন্দ বহুদিন ধৰি কিছু ঘৰুৱা অসুবিধাৰ বাবে ভিডিঅ' দিব পৰা হোৱা নাছিলে গতিকে তাৰ বাবে মই দুখিত আমাৰ ইতিমধ্যে তৃতীয় শ্ৰেণী ইংৰাজী বিষয়ৰ যিমানখিনি পাঠ্যক্ৰম আছিলে সকলো সম্পূৰ্ণ হৈ গৈছিলে গতিকে আজিৰ পৰা আমি পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰম চতুৰ্থ শ্ৰেণীৰ আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোৱে মনোযোগেৰে চাই যাবা লেসন নম্বৰ 1 হি ইজ ৱাইজ So let's start the video. Okay, এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই যাবা এই পয়েমটোৰ এইটো এটা পয়েম হয়নে এইটো এটা পয়েম লেসন নম্বৰ 1 টো হৈছে এটা পয়েম আৰু এই পয়েমটোৰ টাইটেল হৈছে কি The title of this poem is He is Wise বুজি পাইছানে পয়েমটোৰ শিৰোনামা কবিতাটোৰ শিৰোনামা হৈছে He is Wise এতিয়া এই পয়েমটো পঢ়াৰ আগতে প্ৰথমতে তোমালোকে এই ছবিখন চোৱাচোন ইয়াত কি দেখিছা তোমালোকে যে লৰা এজনে হাতজোৰ কৰি পেলাই প্ৰাৰ্থনা কৰি আছে মানে কি কৰিছে ভগৱানক প্ৰাৰ্থনা কৰি আছে হয়নে আৰু হেহে এই টাইটেলটো দিয়া হৈছে কি কবিতাটোৰ টাইটেল দিয়া হৈছে কি হি ইজ ৱাইজ মানে তেওঁ বুদ্ধিমান বুজি পাইছানে হি ইজ ৱাইজ মানে হৈছে তেওঁ বুদ্ধিমান ঠিক আছে এতিয়া হি বুলি কওঁতে কাক কোৱা হৈছে এনে হি বুলি সাধাৰণতে আমি লৰা মানুহক যেতিয়া তেওঁ বুলি কওঁ আমি তেতিয়া সেই তেওঁ শব্দটো হিৰে বুজায় হয়নে হিয়ে তেওঁ শব্দটো বুজায় কিন্তু ইয়াত আকৌ হি বুলি কাক কোৱা হৈছে ভগৱানক কোৱা হৈছে বুজি পাইছানে যেহেতু এই লৰাজনে প্ৰাৰ্থনা কৰি পেলাই ভগৱানক হাতজোৰ কৰি প্ৰাৰ্থনা কৰি আছে হেহে এই কবিতাটোত হি বুলি বুজাওতে কাক বুজোৱা হৈছে ভগৱানক বুজোৱা হৈছে ঠিক আছে হি ইজ ৱাইজ মানে তেওঁ বুদ্ধিমান বা ভগৱান বুদ্ধিমান ঠিক আছে এতিয়া চাই যাওঁ আমি সকলোৱে চাই যাবা ইয়াত দিয়া হৈছে কি God had planned the world so nice I must thank him he is so wise হয়নে God had planned মানে ভগৱানে ৰচনা কৰিলে বুজি পাইছানে God had planned মানে ভগৱানে ৰচনা কৰিলে কি ৰচনা কৰিলে The world so nice পৃথিৱীখন বৰ ধুনীয়াকে বুজি পাইছানে world মানে পৃথিৱী আৰু nice মানে ধুনীয়া বুজি পাইছানে ভাল মানে ভগৱানে পৃথিৱীখন বৰ ভালকৈ বা ধুনীয়াকৈ ৰচনা কৰিলে সৃষ্টি কৰিলে সাজিলে বুজি পাইছানে He had planned the world so nice I must thank him he is so wise I must thank him মই নিশ্চয়কৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগে হয়নে মই নিশ্চয় তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগে He is so wise তেওঁ বৰ বুদ্ধিয়ক তেওঁ বৰ বুদ্ধিমান মানে এই গোটেই ষ্টেঞ্জাটোত কি কৈছে যে ভগৱানে যে ইমান ধুনীয়াকে পৃথিৱীখন ৰচনা কৰিলে সেইবাবে মই তেওঁক কি কৰিব লাগে ধন্যবাদ নিশ্চয় দিব লাগে এই বুলি কৈছে হয়নে God had planned the world so nice I must thank him he is so wise ঠিক আছে the next stanza চাওঁ He planned a sun and the planets around Our earth is so lively, a second never found. He planned a sun. তেওঁ এটা সূৰ্য ৰচনা কৰিলে বা সূৰ্যৰ সৃষ্টি কৰিলে হয়নে তেওঁ এটা sun মানে কি সূৰ্য আমি জানোৱে হয়নে গতিকে তেওঁ এটা সূৰ্যৰ সৃষ্টি কৰিলে planned মানে সৃষ্টি কৰিলে হয়নে and the planets around আৰু planets মানে গ্ৰহবোৰ বুজি পাইছানে প্ল্যানেট মানে গ্ৰহ এস এটা যেহেতু দিয়া আছে সেইকাৰণে বহুবচন ইয়াত প্লুৰেল নাম্বাৰ বহিছে প্ল্যানেটস হৈছে মানে গ্ৰহবোৰ আৰু লগতে কি গ্ৰহবোৰ চাৰিওফালে এৰাউণ্ড মানে চাৰিওফালে মানে আমিতো জানোৱেই হয়নে যে সৌৰজগতত সূৰ্যটোৰ চাৰিওফালে কি থাকে গ্ৰহবোৰ থাকে হয়নে গতিকে সেই গ্ৰহ আৰু সূৰ্য আৰু গ্ৰহবোৰক কোনে ৰচনা কৰিলে ভগৱানে ৰচনা কৰিলে হয়নে ভগৱানে সৃষ্টি কৰিলে He planned the sun and the planets around তেওঁ সূৰ্যটো ৰচনা কৰিলে আৰু তাৰ চাৰিওফালে গ্ৰহবোৰৰ সৃষ্টি কৰিলে বুজি পাইছানে Our earth is so lively a second never found Our earth মানে আমাৰ পৃথিৱীখন earth মানে হৈছে পৃথিৱী
বুজি পাইছানে আমি যিখন গ্ৰহত থাকো সেই গ্ৰহটোৰ নাম কি যেটো গ্ৰহত থাকো আমি সেই গ্ৰহটোৰ নাম হৈছে কি আৰ্থ পৃথিৱী হয়নে যেটো অসমীয়াত আমি পৃথিৱী বুলি কওঁ পৃথিৱীকে ইংলিছত আৰ্থ বুলি কয় আৱাৰ আৰ্থ মানে আমাৰ পৃথিৱীখন ইজ সো লাইভলি মানে বৰ লাইভলি মানে জীয়াই থকাৰ উপযোগী বুজি পাইছানে জীয়াই থাকিবৰ বাবে জীৱিত যিকোনো জীৱই জীয়াই থাকিবৰ বাবে বা জীৱিত হৈ থাকিবৰ বাবে অনুকূল বুজি পাইছানে আৱাৰ আৰ্থ ইজ সো লাইভলি আমাৰ পৃথিৱীত জীৱ জীয়াই থাকিবৰ বাবে অনুকূল সকলোৱে জীয়াই থাকিব পাৰে হয়নে আ সেকেন্ড নেভাৰ ফাউণ্ড যিটো নেকি দ্বিতীয় আমি কতো নাপাওঁ বুজি পাইছানে এই সূৰ্যৰ চাৰিওফালে যিবোৰ গ্ৰহ আছে আঠটা আমাৰ গ্ৰহ মুঠতে আঠটা আমাৰ গ্ৰহ প্লেনেটছ আছে হয়নে সেই প্লেনেট গোটেই আঠটা গ্ৰহৰ ভিতৰতে সেই প্লেনেটবোৰৰ ভিতৰত কেৱল পৃথিৱীয়ে এনেকুৱা এটা গ্ৰহ য'ত জীৱকুল জীয়াই থাকিব পাৰে হয়নে আৰু দ্বিতীয় তেনেকুৱা এটা গ্ৰহ নাই বুজি পাইছানে এই বুলি কোৱা হৈছে ষ্টেঞ্জাটোত ঠিক আছে আকৌ এবাৰ চোৱা হি প্লেনড আ sun and the planets around our earth is so lively a second never found হৈছেনে এতিয়া নেক্সট চাবা হি ক্ৰিয়েটেড দ্য seas হয়নে তেওঁ সাগৰবোৰ সি মানে কি SEAC মানে সাগৰ আৰু S আছে সিৰ লগত S লাগি আছে seas হৈ আছে মানে সাগৰবোৰ হয়নে বহু বচনত বুজাইছে প্লুৰেল নাম্বাৰত বুজাইছে হি ক্ৰিয়েটেড মানে তেওঁ ৰচনা কৰিছিল হয়নে কি ৰচনা কৰিছিল কি সাজিছিল সৃষ্টি কৰিছিল ক্ৰিয়েট মানে সৃষ্টি কৰা বা ৰচনা কৰা হয়নে হি ক্ৰিয়েটেড দ্য seas তেওঁ সাগৰবোৰ সৃষ্টি কৰিছিল হয়নে দ্য ৰিভাৰ্ছ এণ্ড দ্য লেকছ হয়নে নদীবোৰ আৰু লগতে লেকছবোৰ মানে হ্ৰদবোৰ তেওঁ সাগৰবোৰ ৰচনা কৰিছিল তেওঁ নদীবোৰ ৰচনা কৰিলে হ্ৰদবোৰো ৰচনা কৰিলে হয়নে এই বুলি কোৱা হৈছে ভগৱানে তাৰপিছত কি কৈছে ফৰেষ্টছ ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুটছ ফৰেষ্ট মানে জংঘল বন হাবিবোৰ ফ্লাৱাৰ্ছ ফুলবোৰ এণ্ড ফ্ৰুটছ আৰু ফল মূলবোৰ হয়নে তেওঁ ফৰেষ্টবোৰ বা জংঘলবোৰ ফুলবোৰ আৰু ফল মূলবোৰো ৰচনা কৰিলে অল উই সি আৰ হিজ মেক হয়নে অল উই সি আমি যিমান দেখো সকলোখিনি আমি দেখা সকলোখিনি বস্তুৱে কি হয় আৰ হিজ মেক মানে তেওঁৰ সৃষ্টি তেওঁই সৃজন কৰা তেওঁই বনোৱা মানে এই গোটেইখিনি বস্তু যিমান পৃথিৱীত আমি দেখা যিমানখিনি বস্তু আছে যিমানখিনি ফল মূলৰ পৰা আদি কৰি ফৰেষ্টৰ পৰা হয়নে বন জংগলৰ পৰা সাগৰ নদী এইবোৰৰ পৰা আদি কৰি যিমানখিনি বস্তু আমি দেখা যিমানখিনি বস্তু আছে সকলোখিনি কোনে সৃষ্টি কৰা ভগৱানেই সৃষ্টি কৰা ভগৱানেই সৃজা বুজি পাইছানে ঠিক আছে এই ষ্টেঞ্জাটোত এইটো কোৱা হৈছে এতিয়া নেক্সটটো চোৱা উইথ অল অফ দেম এণ্ড দ্য এয়াৰ উই ব্ৰিথ The earth is ours, a beautiful place to live. With all of them and মানে এই সকলোবোৰৰ লগতে with all of them মানে সিহঁত সকলোবোৰৰ লগতে বা এই সকলোবোৰৰ লগতে and আৰু the air we breathe লগতে কি the air মানে বতাহ হয়নে বায়ু we breathe আমি উশাহ লওঁ আমি উশাহত যিটো বায়ু লওঁ হয়নে আমি উশাহ যেতিয়া লওঁ তেতিয়া আমাৰ শৰীৰলৈ কি যায় বায়ু প্ৰৱেশ কৰে হয়নে এয়াৰ বুজি পাইছানে সেইটো কোৱা হৈছে মানে এই গোটেইখিনি বস্তুৰ লগতে আমি উশাহত লোৱা বায়ু তেওঁ কি কৰিছে সৃষ্টি কৰিছে বুজি পাইছানে মানে ভগৱানে সৃষ্টি কৰিছে এই বুলি কৈছে The earth is ours, a beautiful place to live. The earth is ours মানে পৃথিৱীখন আমাৰ A beautiful place to live. এখন ধুনীয়া ঠাই to live মানে বসবাস কৰিবৰ বাবে বুজি পাইছানে বসবাস কৰিবলৈ বা থাকিবলৈ হয়নে এই পৃথিৱীখন আমাৰ এখন ধুনীয়া ঠাই এই সকলোখিনি বস্তুৰ লগতে বুজি পাইছানে ভগৱানে সৃজন কৰা এই সকলোখিনি বস্তুৰ লগতে পৃথিৱীখন এখন ধুনীয়া বসবাস কৰা ঠাই আমাৰ বাবে জীৱকুলৰ বাবে
বুজি পাইছানে সেয়েহে এই কবিতাটোত ভগৱানক কি কৰা হৈছে কি বুলি কোৱা হৈছে ওয়াইজ বুলি কোৱা হৈছে মানে বুদ্ধিমান বুলি কোৱা হৈছে বুজি পাইছানে যেহেতু ভগৱানে আমাক আমাৰ জীৱকুলৰ বাবে আমাৰ সকলো জীয়াই থকা আমাৰ প্ৰাণীৰ বাবে জীয়াই থাকিবলৈ হয়নে গোটেইখিনি বস্তুৱে প্ৰদান কৰিছে হয়নে সৃজন কৰিছে সৃষ্টি কৰিছে সেইবাবে তেওঁ কি বুলি কোৱা হৈছে ওয়াইজ বুলি বা বুদ্ধিমান বুলি কোৱা হৈছে বুজি পাইছানে গতিকে এই কবিতাটোত ভগৱানক সেই ভগৱানৰ সৃজন কৰাৰ বাবে ভগৱানে সৃজন কৰাৰ বাবে পৃথিৱীখন ধুনীয়াকৈ সৃজন কৰাৰ বাবে ভগৱানক বুদ্ধিমান বুলি কোৱা হৈছে ঠিক আছে এই কবিতাটোত এইটোৱে কোৱা হৈছে হ'বনে ওপৰৰ পৰা আকৌ এবাৰ এতিয়া আমি এবাৰ অকল ইংলিছতে পঢ়ি যাম হ'বনে সকলোৱে চাই যাবা পইণ্ট আউট কৰি যাবা He is wise. The title of this poem is He is Wise. God had planned the world so nice. I must thank him. He is so wise. Next, he planned the sun and the planets around. Our earth is so lively, a second never found. He created the seas, the rivers and the lakes, forests, flowers and fruits, all we see are his make. With all of them and the air we breathe, the earth is ours, a beautiful place to live. হৈছেনে দিয়া ইমানে আছিল এই কবিতাটো তোমালোকে ভালকৈ কবিতাটো পঢ়িবা আৰু মুখস্থ কৰিবা ঠিক আছে এতিয়া আমি ইয়াৰ নেক্সট ভিডিঅ'ত ইয়াৰ কোৱেশ্চন আনসাৰ্ছখিনি ডিসকাস কৰিম হৈছে সো আজিলৈ ইমানতে সামৰিছো ওকে থ্যাংক ইউ